জল দে ওই যে পটা বোতলটা দে বোতলটা দিয়ে না आजके डब्याची टाकली होती बाग घ्यायला थोडी झेने म्हणून येणं टाकलं नव्हते सेक्शन आला होता ते ঠান্ডার কাপড় জানি করবে কি ঢুকিয়ে লাগো আরে খার বেকার পাত্রে हो गई रुक तू जाएगा এইফালে একজন ব্যস্ত আচ্ছা আমি কিমান দূর আহিলো কি কি করলুম অলপ যদি এক্সপ্লেইন করে দেই আমি প্রথম দিন আহিলো আমি ভৈৰৱকুণ্ড নেক্সট দিন আমি গলো শেৰগাঁও শেৰগাঁৱৰ পৰা আজি যাত্ৰা আৰম্ভ কৰিছিলোঁ আহি এতিয়া আমি পালো দিৰাঙৰ পৰা 25 কিলোমিটাৰ মান ওপৰত অলপ জেগাখিনিৰ নাম ঠিক আমি ক'ব নোৱাৰিলোঁ কিন্তু এইটো দিৰাঙৰ পৰা সন্মুখতে হয় আৰু ইয়ালৈকে আহি পালোঁ আমি টেণ্ট চেণ্ট লগালোঁ লগাই ৰাতিৰ আহাৰটো আমি যি লাইট আহাৰ কৰিলোঁ ডিনাৰটো কৰিলোঁ সেইটো মেগীৰে কৰিলোঁ আজি ভাত চাত নাখালোঁ আৰু মানে পুৱা সোনকালে উঠি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম কালি আমাৰ ফাইনেল ডেষ্টিনেশ্যন গুমলা পাছ আমি ডাইৰেক্ট আপোনালোকক যাই তাতে লগ পাম বাই বাই গুড নাইট এইফালে আমি য'ত আছোঁ এইখিনি ভিউ চাব পাৰে কি ধুনীয়া একদম প্লেচ মস্ত প্লেচ সুপাৰ ডুপাৰ এইফালে আমাৰ বনফায়াৰ চলি আছে এতিয়া এই আমাৰ এই অৰবিন্দ মহাশয় নমস্কাৰ আপুনি ভালে আছেনে ঠাণ্ডা কেনেকুৱা লাগিছে আপোনাৰ বঢ়িয়া নে ধুনীয়া ঠিকে আছে বঢ়িয়া আচ্ছা মামু দুই এষাৰ আপুনি যদি কিবা কয় বহুত ভাল লাগিল বহুত দূৰ আহিছোঁ ইমান ডাঙৰ মানে প্লানিং নাছিল ইমান অভিজ্ঞতা নাছিল পাহাৰীয়া ৰাস্তা
তথাপিও আমি যেনেকৈ চলাম বহুত ঠিকেই আছে, এতিয়ালৈকে কোনো ইনচিডেণ্ট হোৱা নাই। বাছ এইখিনিয়ে, আৰু আগলৈ যিখিনি আছে কালিৰ ভিতৰত কমপ্লিট কৰিম, পাছত বেক টু হোম, খালাছ।